প্ৰভুপাদ যেতিয়া আমেৰিকাত গৈছিল হিপিসকলক হেপী কৰিলে কিন্তু কেনেকৈ এনেই সহজে কলটো পকা নাছিল ভুকুতে কল পকা নাই ৰুম ৱাজ নট বিল্ট ইন এ ডে এই সাম্ৰাজ্যখন যে প্ৰভুপাদ যে বনাইছে ইস্কন সাম্ৰাজ্য ইমান সহজতে হোৱা নাই বহুতো চেক্ৰিফাইচ তেওঁৰ আছে বহুত কষ্ট স্বীকাৰ কৰিবলৈ হৈছে যাৰ লগত ৰাতি তেওঁ যাপন কৰিছে ৰাতি তেওঁ ড্ৰাগছ খাই আহি ৰাতি 12টা বজাত তেওঁ ঘৰৰ পৰা খেদি উলিয়াই দিছে ওলাই যায় তেওঁ ৰাতি 12টা বজাত প্ৰভুপাদ ঘৰৰ পৰা ওলাই গৈছিলে চিগাৰেট খাই চিগাৰেট ধোৱা মুখত ফুকি দিছে তেওঁ কাপোৰ কানি লৈ প্ৰভুপাদৰ কাপোৰ কানি লৈ পিন্ধি থাকেহি এনেকুৱা ধৰণৰ যিবিলাক শিষ্যক বনাইছিল যে উৰি যোৱা প্লেনখনৰ বাহিৰে বাকী চব খাইছিলে তেওঁলোকে ক্লাছত বহি আছে মাখিজনী হৈছে মাখি ধৰি পিনে ভক্ত মুখত ভৰাই দিলে এনেকুৱাবিলাককো প্ৰভুপাদে শুদ্ধ ভক্তলৈ পৰিণত কৰিছিলে কৃষ্ণ আছে তোমাৰ কৃষ্ণ দিতে পাৰ তোমাৰো শক্তি আছে প্ৰভুপাদে সেই শক্তিটো আছিল ভগৱানৰ কৃপাত তো তেনেকৈ ইয়াত আমি সেইটোৱে বুজিছোঁ আমাৰ জীৱনৰ উদ্দেশ্য মুক্তি সেইকাৰণে 5টা আমাৰ অ আ ক খ যে আমি পাওঁ যে প ফ ব ভ ম এইটো প বৰ্গ বুলি কয় এইটো আমাৰ প বৰ্গ এই যে অ আ ক খ বিলাক এনেই সাধাৰণ কোনোবাই এনেই বনাই দিয়া নাই বহু চিন্তা ভাৱনা কৰি ব্ৰহ্মাই এইবিলাক বনাইছে এইটো চিষ্টেমেটিকেলি এই কৰ পৰা যদি মলৈকে যদি আমি যদি গাই থাকোঁ তেতিয়াহ'লে ওম ধ্বনি হয় এইটো ভগৱানৰ ভক্তি হয় কিন্তু কেনেকৈ হয় এতিয়া আপোনালোকক নকওঁ পিছত কেতিয়াবা কম কৰ পৰা মলৈকে ওম কণ্ঠবৰ্ণৰ পৰা উষ্ঠবৰ্ণত শেষ হ'ব যি কি নহওক তো ইয়াত এইখিনি কৈছে প ফ ব ভ ম এইটো প বৰ্গ প মানে আমি কি কৈছোঁ কঠোৰ পৰিশ্ৰম কৰিছোঁ ৰাতিপুৱাৰ পৰা গধূলিলৈকে কঠোৰ পৰিশ্ৰম কৰিছোঁ প মানে পৰিশ্ৰম কৰাৰ ফলত কি হৈছে ফ মানে ফেনা ওলাই গৈছে মুখৰ পৰা গৰুবিলাকৰ যেতিয়া চাব গৰু মহবিলাকক বহুত পৰিশ্ৰম কৰোৱা হয় তেতিয়া মুখেৰে ফেনা ওলাই যায় ফেন ওলাই যায় এতিয়া আমাৰ ফেন নোলালেও এ চি ৰুমত থাকিলেও মানসিকভাৱে তো মাথাটো গৰম হৈ যায় আমাৰ সেইটোকে ফেনা বুলি কোৱা হৈছে ফ প ফ ব মানে ব্যৰ্থতা বহুত পৰিশ্ৰম কৰিলোঁ লাষ্টত ঘৰত শান্তি নাই যাৰ কাৰণে কৰিলোঁ যাৰ কাৰণে কৰে চৰি সে বোলে চোৰ যাৰ কাৰণে গোটেই সংসাৰ কৰ্মখিনি কৰিলোঁ ইমান পৰিশ্ৰম কৰিলোঁ শেষত তেহেঁতিয়ে মোক পাত্তা নিদিয়ে বৃদ্ধাশ্ৰমত থৈ আহিলেগৈ বা কিবা এটা বিচাৰিলেও হাত পাতি থাকিবলৈ দে আকৌ বুঢ়া হৈ গ'লো ন এতিয়া ৰিটায়াৰ্ড হৈ গ'লোঁ কোনো টাইম নাই অকলে বহি থাকিবলৈ হৈছে ঘৰতে ব্যৰ্থ তেতিয়া এনেকুৱা লাগিলে সেই ফাল্টু সিহঁতৰ কাৰণে কৰিলোঁ মই বেলেগ কাৰোবাৰ কাৰণে কৰিলে মোৰ মায়ে সৰুতে কৈছিলে কিবা এটা কৰিবলৈ ক'লে নকৰিলে সেই টুকুৰাতকৈ বোলে কুকুৰ এটাক ক'লেই ভাল হয় সিয়ে কৰিলেহেঁতেন এনেকুৱাবিলাক কথা মনত পৰে কথাটো খুব গুৰুত্বপূৰ্ণ এই সিহঁতৰ কাৰণে কৰি কি লাভ যি মোক লাষ্টত তাহাঁতৰ পৰা দুখ কষ্টই পাবলগীয়া হৈছে তাৰ কাৰণে যদি ভগৱানৰ জনী কৰিলোহেঁতেন ইমানখিনি তেতিয়াহ'লে ভগৱান নিশ্চয় আমাক তাৰ প্ৰতিদান দিলেহেঁতেন এই জগতে কোনেও তোমাৰ উচিত প্ৰতিদান নিদিয়ে তুমি 99 দিন কৰা এদিন নকৰিবা তাৰ সন্তুষ্টি বিধান ইন্দ্ৰিয় তৃপ্তিত বাছ ডিভোৰ্চ অৰ্থাৎ মনোমালিন্য ইভেন কি দেৱতাসকলেও যে আমি গোবৰ্ধন লীলাত আমি পাইছোঁ প্ৰত্যেক বছৰে ইন্দ্ৰৰ পূজা কৰা হয় কিন্তু এদিনহে এবাৰহে নকৰিলে তাতে ইন্দ্ৰ কুপিত হৈ কি অৱস্থাটো কৰিলে সকলোৱে নিশ্চয় জানে ভগৱানে ৰক্ষা কৰিলে ৰাখে হৰি মাৰে কোনে নহয়নে বাৰু তেতিয়াহ'লে ইয়াৰ পৰা আমি কি শিকিছোঁ এই জগতত কোনেও সদায় সন্তুষ্ট নহ'ব কেতিয়াবা না কেতিয়াবা অসন্তুষ্ট হ'বই আপুনি যিমানে কৰি চাওক আপোনাৰ অভিজ্ঞতা আছে নিশ্চয় কিন্তু ভগৱানে কৈছে মোৰ কাৰণে যদি কোনোবাই নেহাবি কৰ্মস্বস্তে প্ৰত্যবায় নবিদ স্বল্পম অস্য ধৰ্মস্য ৰায়তে মহোদয় অকণমান যদি কৰে তাৰ দৃষ্টান্ত হাজাৰ দৃষ্টান্ত আছে পুতনা ৰাগ কৰি দৃষ্টান্তটো চবতকৈ মহত্বপূৰ্ণ অহো বকি জংস্তন কাল কুতং জিঘাংসয়া পায়া দশাদি লেভে গতিং ধাস্তি উৰ্চিতম ধাত্ৰীপদ দান কৰি দিছে যিজনী ৰাক্ষসী পুতনা পুত মানে পুত না পবিত্ৰ জন নহয় ৰাক্ষসী তেওঁ আহিছিলে মাৰিবলৈ অহা সেই ৰাক্ষসীজনী কি দিলে ধাত্ৰীপদ মা পদ দি দিলে তেওঁ বৈকুণ্ঠত কেলে কাৰণ তেওঁ পজিটিভটো চালে মাৰ দৰে মোক গাখীৰ খুৱালে মনোভাৱ তেওঁতো বেলেগ উপায়ে মাৰিব পাৰিছিল কিন্তু এইটোৱে কিয় আহিলে সেইকাৰণে তেওঁ মাৰ পদ দান কৰিলে
কাৰণ ইয়াৰ আগতে পুতনা ৰাক্ষসী আছিল আমাৰ বলি মহাৰাজৰ কোনোবাই ভনীয়েক বুলি কয়, ক'ৰবাত উল্লেখ আছে, ক'ৰবাত তেওঁৰ কন্যা দুহিতা বুলি উল্লেখ আছে। ভগ্নী বা কন্যা বুলি উল্লেখ আছে, ক'ত বেলেগ বেলেগ আছে। তথাপিও সেই তেতিয়া যেতিয়া বামনদেৱ অৱতাৰলৈ আহিছিলে, সৰু বাচ্চা খুব ধুনীয়া দেখিবলৈ, তেওঁ বলি মহাৰাজৰ ওচৰলৈ আহিলে, বলি মহাৰাজে আহি তেতিয়া ভিক্ষা কৰিবলৈ আহিছিলে, তেতিয়া সেই তাইৰ নামটো কি আছিলে, মই এই মুহূৰ্তত মনত পৰা নাই, চৰি কিবা নাম যি কি নহওক, সেই নাম এটা আছিলে। তাই ল'ৰাটোক দেখি ইমান ভাল লাগিলে, ইছৰাম এনেকুৱা যদি মোৰ ল'ৰা হ'লহেঁতেন, মই গাখীৰ খোৱালোহেঁতেন, মোৰ দুগ্ধ পান কৰালোহেঁতেন, এনেকুৱা মনোভাৱ হৈছিলে। ভগৱানৰ তথাস্তু। তাৰপিছত হ'ল তাৰপিছত কি হ'ল, তেওঁৰ বলি মহাৰাজক যে ছলনা কৰি কি কৰিলে, পতন কৰালে, নহয় জানো? তেতিয়া খং উঠিলে, এনেকুৱা যদি ল'ৰা হ'লে মই বিষ খুৱাই মাৰিলোহেঁতেন। ভগৱান আছে তথাস্তু। সেই দুটা বৰ একেলগতে কৰি দিলে। তেওঁ ইচ্ছা পূৰ্ণ কৰি দিলে তেওঁ। এতিয়া কোনোবাই সুধিব পাৰে, তেওঁ ইচ্ছাটো কেলৈ পূৰ্ণ কৰিলে? যিকোনো মানুহে ইচ্ছা কৰিলে পূৰ্ণ কৰি দিয়ে নেকি ভগৱানে? কাৰণ তেওঁ প্ৰহ্লাদ মহাৰাজৰ বংশৰ আছিল। প্ৰহ্লাদ মহাৰাজৰ বংশৰ প্ৰতি ভগৱান বহুত সন্তুষ্ট তেওঁলোকৰ। সেইকাৰণে ইচ্ছাবিলাক পূৰ্ণ কৰিলে। সেইকাৰণে কোনো বংশত যদি ভাল এজন ভক্ত হয়, তেওঁ বংশৰ মানুহবিলাকে এনেই ফেচিলিটিবিলাক পাই যায়। যেনেকৈ ভাৰত স্বাধীনতাৰ সংগ্ৰামত যিসকলে প্ৰাণত্যাগ কৰিছিলে, তেওঁলোকৰ বংশৰ মানুহবিলাকে কিবা এটা নহয় কিবা এটা ফেচিলিটি পায়, মই আমুকৰ বংশৰ। ঠিক তেনেকৈ